এটা বহুত কমন প্ৰব্লেম দেখিবলৈ পোৱা গৈছে। প্ৰব্লেমটো কি হৈছে যে এতিয়া যিবিলাক ডিষ্ট্ৰিক্টত 400 মিটাৰ 320 মিটাৰ এনেকুৱা আছিলে, সেই তেনেকুৱা ডিষ্ট্ৰিক্ট বিলাকত কি কৰিছে এতিয়া 200 মিটাৰ কৰি দিছে, আৰু 200 মিটাৰৰ কাৰণে বহুতে ভয় খাই আছে। এইটো আচলতে মই ভিডিঅ' বনাম বুলি ভবা নাছিলো, কিন্তু যিহেতু বহুতৰ কমেণ্ট পাই আছো, আৰু কমেণ্ট পাই আছো কাৰণেই মই কথাটো জনাই দিব বিচাৰিছো, যাতে আপোনালোকে ভয় নাখাওক, অলপমান যাতে সাহস পাওক। কথাটো হৈছে এইটো যে আপোনালোকৰ এতিয়া 200 মিটাৰ সকলোৱে গম পাইছে যে 400 মিটাৰ যেতিয়া আপুনি ৰানিং কৰিছিলে তেতিয়া আপোনালোকৰ টাইমিং বহুত বেছি ভাল আছিলে, আৰু 200 মিটাৰ ৰানিং কৰাৰ পিছতে আপোনালোকৰ চাব 30-40 ছেকেণ্ডকৈ বেয়া হৈ গৈছে। 1 মিনিট 10-15 ছেকেণ্ডো বেয়া হৈছে। মোক কমেণ্ট কৰিছে যে কিছুমানৰ ছোৱালীৰ এতিয়া 6.5 মিনিট লাগি আছিলে, কমেণ্ট কৰিছে 7.5 মিনিটো পাৰ হৈ গৈছে, তেনেকুৱাও হৈছে। আৰু ল'ৰাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে, 1 মিনিট 1.5 মিনিট পৰ্যন্ত বেয়া হৈ গৈছে। চ' আপোনালোকে তাৰ কাৰণে চাওক, কি হৈছে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। 200 মিটাৰ ট্ৰেক বুলি ভয় নাখাব, কাৰণ কি গম পাইছেনে, আপুনি ভয় যদি খাই কি হ'ব, টাইমিং আৰু বেয়া হৈ যাব। আৰু ভয় খোৱাৰ কাৰণ কি কাৰণে নাই গম পাইছেনে, কাৰণ আপুনি 200 মিটাৰ অকলে নহয়, বহুতে 200 মিটাৰ দৌৰিব। যিবিলাক ডিষ্ট্ৰিক্টত 400 মিটাৰ হৈছিলে নিশ্চয়কৈ সকলোৱে 400 মিটাৰতে অনুশীলন কৰি আছিলে। এতিয়া ৰিচেণ্টলি গম পাই সকলোৱে 200 মিটাৰলৈ আহিছে। যিদৰে আপোনাৰ টাইমিং বেয়া হৈছে, সেইদৰে সকলোৰে টাইমিং বেয়া হ'ব, সকলোৰে টাইমিং বেয়া হ'ব। সেইকাৰণে তাত আপোনালোকে চিন্তা কৰিবলগীয়া কথা নাই। যিহেতু সকলোৰে যদি টাইমিং বেয়া হৈ যায়, তেতিয়াহ'লে কি হ'ব, কাট অফ সকলোৰে একেই হ'ব আৰু কাট অফটো ল' যাব। চ' তাৰ কাৰণে আপোনালোকে সেইকাৰণে চিন্তা কৰিব নালাগে। বহুত ভয় খাই আছিল যে মই 200 মিটাৰ ট্ৰেকত দৌৰিলে কি হ'ব। এনেকুৱাটো নহয় যে আপোনাক অকলে 200 মিটাৰ ট্ৰেকত দৌৰাব, বাকীখিনিক 400 মিটাৰ ট্ৰেকত দৌৰাব, তেনেকুৱাটো নাথাকে কথা। গোটেইখিনিয়ে 200 মিটাৰ ট্ৰেকতে দৌৰিব লাগিব। সেইকাৰণে আপোনালোকে ভয় খোৱাৰ কোনো কথা নাই। সাহসত ৰানিং কৰক। আগতে যিটো ৰিজাল্ট ওলাইছিলে এইবাৰো সেইটোৱে ৰিজাল্ট ওলাব। আপোনাৰ যদি 12 মিনিটৰ পৰা 12 মিনিট 30 ছেকেণ্ড লাগিছে, নিশ্চয়কৈ আপোনাৰ লগৰ কেইজনৰ বা বাকীবিলাকৰো একেই লাগিব। কাৰোবাৰ যদি 12.5 লাগিছিলে, তাৰ 13 লাগিব, ঠিক একেই হ'ব। বেয়া সকলোৰে হ'ব। যদি কোনোবা আগৰ পৰা কৰি আছিলে তেওঁ অলপমান ঠিকেই হ'ব, কিন্তু নিশ্চয়কৈ যিবিলাক ডিষ্ট্ৰিক্টত 400 মিটাৰত আগৰ পৰা পাতি আছিলে তেওঁলোকে নিশ্চয়কৈ 200 মিটাৰত কৰা নাছিলে। যিবিলাকত 200 মিটাৰত পাতিছিলে বেলেগ কথা, তেওঁলোকে কৰিছিলে, কিন্তু যিবিলাকত পতা নাছিলে তেওঁলোকে নিশ্চয়কৈ 400 মিটাৰতে কৰি আছিলে। এতিয়া গম পাইহে তেওঁলোকে 200 মিটাৰলৈ সলাইছে। ঠিক একেদৰে সেইকাৰণে সকলোৰে টাইমিং বেয়া হ'ব, তাত কোনো চিন্তা কৰিবলগীয়া কথা নাই। নিজৰটো ধ্যান দিয়ক, সাহসেৰে ৰানিং কৰক, যিমান টাইম হ'ব হ'ব, বাকী আপোনালোকে চিন্তা কৰি নাথাকিব। কাৰণ সকলোৰে যদি টাইমিং বেয়া হয়, মাৰ্কস সকলোৰে কমিব আৰু কাট অফ তেতিয়া লৈয়ে যাব। তো চিন্তা কৰিবলগীয়া কথা নাই। আপুনি 400 মিটাৰ ট্ৰেকত দৌৰোতেও যিটো ৰিজাল্ট ওলাইছিলে সেইখন ডিষ্ট্ৰিক্টৰ 200 মিটাৰ ট্ৰেকত দৌৰোতেও সেম ৰিজাল্টে ওলাব। সকলোৰে যেতিয়া ল' হৈ যাব তেতিয়া সকলোৰে একেই কথা হ'ব। সেইকাৰণে তাত ভয় কৰিবলগীয়া কোনো কথা নাই। বেয়া এজনৰ নহয়, বেয়া সকলোৰে হ'ব। তো সেইকাৰণে ভয় নকৰিব, ভালকৈ ৰানিং কৰক। চ' এই কথাটোৰ কাৰণে মই আপোনালোকক এইখিনি জনাই দিলো, যাতে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ এই ভয়টোৰে যদি আপোনালোকে ৰানিং কৰি থাকে, যিটো ভাল হ'বলগীয়া আছিলে সেইটো উল্টা বেয়া হৈ যাব। সেইকাৰণে ভয় নকৰিব আৰু সাহসেৰে ৰানিং কৰিব। চ' আশা কৰিছো এতিয়া 200 মিটাৰ ট্ৰেকৰ প্ৰতি যিসকলৰ ভয় আছিলে সেই ভয় এতিয়া নিশ্চয় আঁতৰিব। আৰু যদি কিবা আপোনালোকৰ কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।